নমস্কাৰ ৰাইজ, কি খবৰ? আজি আমাৰ গাঁৱত গোসাই ঘূৰোৱা উৎসৱ ৭ বিহু ৬ তাৰিখ আৰু ৬ বহাগৰ দিনে আমাৰ গাঁৱত মানে গোসাই ঘূৰোৱা হয় আৰু এতিয়া মানে গোসাইৰ পাছে পাছে আমি গাঁওখন ঘূৰিব চেষ্টা কৰিম। বলকচোন কেনেকৈ কি আমাৰ গাঁৱত গোসাই ঘূৰোৱা হয় সেইখিনি আমাৰ পৰম্পৰা নিয়মখিনি দেখুৱাই যাওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এই পুৰণি পৰ্বটো বহুত আগৰ পৰাই চলি আহিছে। আমি জনা হোৱাৰ পৰা ইমান দিনলৈকে আমি এনেকৈ পাই আহিছোঁ আৰু এনেকৈ চলি থাকক প্ৰতিবাৰে। এইটো ৰাইজ বহুতে ভাল লগা দিন হয় মানে যেতিয়া মানে যিখন আমাৰ গোসাই ঘৰৰ থাপনা ন, সেই থাপনাখন এনেকৈ এজন মানুহে মাথাত লৈ মানে সমূহ গাঁওখন এনেকৈ ঘূৰা হয় আৰু প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে যোৱা হয় আৰু যোৱাৰ পৰা আদৰি লোৱা হয়, সেৱা জনা হয়। সেইটোৱে ইয়াৰে আমাৰ পৰম্পৰা আৰু ৰাইজ এইবোৰ যে লৈছে মানে এইবোৰ হ'ল এটা মানে এই ভগৱানৰ এটা সাৰথি আৰু অস্ত্ৰ আৰু এই বস্তুটো আমি আগতে সৰুতে বহুতখিনি লৈছিলোঁ। আজিকালি আমি ডাঙৰ হোৱাৰ পৰা এইখিনি নলোৱা হৈ গৈছোঁ। আমি সকলোৱে খোজকাঢ়ি বুলি আছোঁ আৰু ৰাজ এই গাঁৱৰে পৰম্পৰাবিলাক মানে লাহে লাহে নোহোৱা হৈ যাব ধৰিছে। মানে লাহে লাহে মানুহবোৰো কমি আহিছে। এনেকুৱা হ'লে মানে পৰম্পৰাবোৰ ৰক্ষা কেনেকৈ চলিব? মানে লাহে লাহে মানুহবিলাকো নাহে ওলাই, বা আগতে মানুহবিলাক যেনেকৈ এটা ৰাইজৰে পৰম্পৰা হ'লে যিমান মানুহ ওলাই আহিছিল, কিন্তু আজিকালি এই পৰম্পৰাবিলাকত মানুহ ওলাই নাহে। কাৰণটো কি? মানুহৰ সময় কম, লগতে সকলোৱে মানে কি কৰ্মব্যস্ততাৰ বাবেও এনেকুৱা হ'ব পাৰে। যিয়ে নহওক পৰম্পৰাটো ৰক্ষা কৰি চলিলে আমাৰ সকলোৰে ভাল। এটা পুৰণি পৰম্পৰা আৰু খোল শিকি আছে নতুনকৈ। শংখটো বাজাই দিয়াচোন, শংখটো বাজাই দিয়া একবাৰ। আৰু আমাৰ গাঁওখনৰ প্ৰায় আধা ঘূৰা হ'ল আৰু আধা প্ৰায় আছে চাগে। আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া মানে ঘৰত আহিছোঁ গাইছ, মানে গোসাই সেনেকৈ মানুহবিলাক সকলোৱে ঘূৰি আছে। অলপ পানী চানী খাই যাওঁ, যিহেতু আমাৰ খুৰাহঁতৰ ভাইটি অনুভৱো আমাৰ তাত আহিছে ৭ বিহু বুলি। সি মানে ঘূৰা নাই, সি অলপ গাঁৱটো বেয়া, সেনেকৈ অলপ সিয়াৰো খবৰ ল'ব আহিছোঁ। মানে কি কৰেনো আমাৰ ঘৰত, সি কি কৰি আছে তাকে বোলো এনেকৈ সিয়াকো মাত দি পানী চানী খাই আৰু যাওঁ। কিবা এটা আহিব মন নাই ঘৰত, তথাপিও আহিছোঁ। আৰু ৰ'দো দিছে বহুত আজিকালি কিবা বহুত ভাগত ধৰা হৈছে। আগতে মানে ইমানখিনি বুলছিলোঁ, ভাগত ধৰিছে। আজিকালি অলপ বুলিলে ভাগত ধৰে গাইছ, কিয় বা। বাকী সেই আৰু আমাৰ বিহু 10-11 বহাগ আহিবা দে তুমি বিহু চাবলৈ। দিয়া আহিবা দে, আহিবা। গাইছোঁ অনাবৰত আপীৰ লগত মেছেজ কৰি থাকে, কিয় বা ইমান প্ৰেমত পৰিছে নেকি এই চলি। 11 বহাগ 24-25 এপ্ৰিল আমাৰ পানীৰ ৰঙালী বিহু সন্মিলন। আহিব ৰাজ সকলোৱে বিহু চাব আমাৰ গাঁৱত পানেৰীত। ছিংগাৰ মাতিছে জয়নাথ আৰু মৰমী শৰ্মাৰ গীতৰ শৰাই, গতিকে আহিব আৰু চাব। ৰাইজ বোলে বিহুত দিয়ে গাৰ্লফ্ৰেণ্ডক লৈ আনিব। আৰু কোন ঠাইত কি তাৰিখত আমি গোসাই ঘূৰাই নাজানো, কিন্তু আমি ৭ বিহুৰ দিনা অৰ্থাৎ 6 বহাগৰ দিনা আমি গোসাই ঘূৰাওঁ। আৰু সকলো ঠাই ভেদে এই বস্তুটো নিয়মটো বেলেগ বেলেগ হয় চাগে। ৰাইজ ৭ বিহু বুলি আমাৰ দাদাই কিবা দুই এষাৰ ক'ব, কৈ দিয়ক। নমস্কাৰ। এইবেলি বাজানী গাঁও পঞ্চায়তৰ তৰফৰ পৰা মই চেণ্ডেলৰ ছবিত মানে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। সেয়েহে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু বহুমূলীয়া হয়তো চেণ্ডেলৰ ছবিত দি যাতে মোক জয়যুক্ত কৰে। ধন্যবাদ। ই মানে চেণ্ডেলৰ ছবিত ভোট কৰিব আৰু সেই সকলো ভোটটো দি জয়যুক্ত কৰক। আমি কাম কৰোঁ নেকি বিহুত এখন খেলা দিম মানে কলগছত উঠা তেল লৈ কেৰা হ'ব, মানে প্ৰাইজটো মই দিম। 100 টাকা মই প্ৰাইজ দিম। 100 টাকা 5টা চলি 100 দিম। আমি 5টাত তই দিয়া 100, ই দিয়া 100, কলডাল মই দিম আৰু 100 টাকা দিম। কলডাল দিবি বাৰু, বুজি পালো। প্ৰাইজ মই 100 দিম। 5-4টা চলি তই কি টকা দিবি? মই 200 টাকা দিম। 200 টাকা দিম। 200 টাকা প্ৰাইজ মানি হ'ল। কলডাল বাৰু তই দিবি। 2 লিটাৰ তেল ঢালবা লাগে 300 টাকা। তেলটো সদায় দিলে হয়। তেলটো সদায় দিলে হয়। আৰু সেনেকৈ আমি
নঙলা মুখত পাৰি দিলোঁ গামোচা, যিহেতু গোঁসাই আহি আছে, আৰু লগতে এইফালে চাকি ধুব ৰেডি কৰি দিলোঁ গোঁসাইক আদৰিবৰ বাবে। এইফালে চলি আছে IPL RCB vs পাঞ্জাৱৰ খেলা, গতিকে এখেতে চাই আছে। আৰু এইফালে আমাৰ গোঁসাই আহি পাব আৰু বেছি দেৰি নাই, মানে ধুনীয়াকৈ এনেকৈ সাজাই দি থৈ দিছোঁ। এইফালে গোঁসাই আহি আছে, আৰু আহি থকাৰ মাজতে এনেকৈ ধাৰাসাৰ বৰষুণ মাৰি দিলে, আৰু আমাৰ এনেকৈ চবফালে জিকি গ'ল গাইছ। উপায় নাই দিয়া আৰু কি হ'ব, মানে গোটেইখিনিয়ে ভিজি গ'ল। এতিয়া গোঁসাই আহি আছে আৰু এতিয়া বৰষুণো আহি গ'ল চাওকচোন। আৰু ৰাইজ এনেকুৱা আমি সেৱা চেৱা লৈ ল'লোঁ, কিন্তু অলপ বৰষুণ জাগাই অলপ প্ৰব্লেম হ'ল, বৰষুণ জাক হঠাৎ আহি গ'ল। আৰু এতিয়া এখন মানে এইবাৰ এখন হেঙৰ পতা হ'ব, মানে বাঁহৰ যুদ্ধ, মানে এই বাঁহডাল ভানে নে নাভানে আৰু সেনেকুৱা এটা যুদ্ধ, মানে গোঁসাই ওপৰত এটা দেখুৱাই থাকিম যিখিনি পাৰোঁ সেইখিনি। ৰাইজ বৰষুণ জাগে বহুত প্ৰব্লেম দিলে উপায় নাই দে গাইছ, মানে আৰু কাৰোবাৰ যদি গা চা ধোৱা নাই অলপ খুচি হৈ গ'ল, এই বিনটোৱে গা ধোৱা নাই পৰ পেৰে অলপ খুচি হৈ গ'ল। আমি গা ধোৱা কাৰণে আমি মানে মানুহৰ মনটো পবিত্ৰ হ'ব লাগে, মানুহৰ দেহটো নহয়, বুজি পাইছে না? মনটো পবিত্ৰ হয় সদায়, মানে শক্তি তাতে আছে, মানে দেহটো পবিত্ৰ নহ'লে হয়, মানুহ কি বুলি কয় গোটাই 300 বছৰটো দিলে গা নোধোৱা মানুহে বন্ধ হ'লে যে তাতে সি মন পবিত্ৰ নহয়, কমচে কম দেহাটো পবিত্ৰ। আৰু এয়া হ'ল আমাৰ গাঁৱৰ ৰাইজ, কিন্তু ৰাইজ বুলি ক'লে মহিলাহে বেছি, কাৰণ মহিলাই বেছি। আজিৰ দিনত পুৰুষবিলাক নোহোৱা হৈ গৈছে, মানে মাৰ্বল খেলি আছে পুৰুষবিলাকে, মানে কি জানানে গাইছ, মানে কি ক'ব পুৰুষবিলাকৰ কথা, মানে সকলো কৰ্মব্যস্ততা কচু কিব তই ভাল লাগিব কথা বহুত কৈছোঁ, বহুত ভাইৰেল হৈছে তই ক'লি। ফালে আমাৰ বিহু আহি গ'ল, পেণ্ডেলৰ কামো কৰি দিলে ৰাইজ, মানে ৰভাখনৰ। আৰু এইফালে এইডাল বাঁহডাল মানে ভানা হ'ব, আৰু ভানা মানে হেঙাৰ পাতা বুলি কোৱা হয় অৱশ্যে। আৰু এইডাল মানে হেঙাৰ ধৰি পাতা গোঁসাই ঘূৰি আহিলে, গোঁসাই যে ঘূৰি আহিলে মানে ক'ত গ'ল, কি কৰিলে, অলপ প্ৰশ্ন উত্তৰ সোধা হ'ব। প্ৰশ্ন উত্তৰ সোধাৰ পিছত হেঙাৰডাল ভানাৰ পিছতহে মানে গোঁসাই মন্দিৰৰ ভিতৰত যাব পাৰিব। কেনেকৈ আহিল আমিতো জানিব নাই, এতিয়া সত্যতে আহিছে না অসত্যতে আহিছে, আপুনি পৰিচয়টো দি পেলাইহে সোমাব পাৰিব। সেই গতিকে এই হাঙাৰ ডাল আপোনাৰ এই সাত বিহুৰ দিনা কৃষ্ণৰ শিষ্য আছে, এই সাত বিহুৰ দিনা কৃষ্ণৰ শিষ্যৰ ঘৰে ঘৰে চাব গৈছে শিষ্য কেনেকৈ আছে। গতিকে আপোনালোকে এই যে হাঁহডাল ভাঙছে, এই বান্ধছে, এইডালৰ প্ৰমাণ দি পেলাই আমি যাম, অলপ দাঙি দি দিওঁ আৰু বুকত লগাকৈ লওক। আমি এই হাঙাৰ ভাঙি প্ৰমাণটো দি পেলাই যাম। আমি শিষ্যৰ ঘৰত গৈছিলোঁ, যাই ঘূৰি শিষ্যৰ ঘৰ চাই আহিছে। ধৰ ডেকা চলিবিলাক ধৰ, ডেকা চলিবিলাক ধৰ, ডেকা চলিবিলাক ধৰ, ডেকা চলিবিলাক ধৰ, অলপ ডেকা আৰু ৰাইজ এইফালে দি আছে বৰষুণ, আৰু এইফালে দি আছে ৰ'দো দিছে, বৰষুণ দিছে। খাৰাহিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটে, মোকো এখন দিয়া।
ৰাইজ মানে এইডাল বাঁহ নভনালৈকে গোসাঁই মানে ভিতৰত এণ্ট্ৰি হ'ব নোৱাৰে আৰু সেইটো এটা নিয়ম আৰু বাঁহডাল ভাঙিহে ভিতৰত সোমাব। প্ৰভু শ্ৰীকৃষ্ণৰ চৰণত মন ৰাখি হৰি বল হৰি বল হৰি শিৱ হৰি চৰণত মন থৈ হৰি বল হৰি বল হৰি মানুহে নকয় এই 10 মিনিটমান যুঁজিলে এতিয়ালৈকে ভানিব পৰা নাই আৰু ভানিব পাৰিলেহে সোমাব পাৰিব। গৈছে আৰু এইবাৰহে গোসাঁই মানে ভিতৰত যাব পাৰিব আৰু ৰাইজ এই বাঁহডালৰ চুজ বোলে অলপমান ল'ব লাগে, সেই হিচাপে আমিও ল'বলৈ আহিছোঁ আৰু এই চুজটো লোৱাৰ কি কাৰণ মই এতিয়ালৈকে গম নাপাওঁ আৰু কোনোবা জনা মানুহক সুধিব লাগিব। এই চুজটো মানে বাঁহৰ চুজটো লোৱাৰ এটা কাৰণ আছে চাগে, কিবা এটা যিকোনো। বৰষুণ অহাৰ কাৰণে চব মহিলাবিলাক তাতে বহি আছে আৰু এইফালে আমাক চাপৰিছো নহয় আৰু লগ পালোঁ আমাৰ গাঁৱৰ এটা বিশিষ্ট কি বুলি কয় চাপৰি, কিবা কবি নাই, চাপৰিটো ভাল বস্তু। ৰাইজ আমাৰ পানেৰী ৰঙালী বিহু সন্মিলনৰ সম্পাদক ডাঙৰীয়া আহিলে আৰু বিহুত ভালকে চলাব লাগিব, তুমি চলাব লাগিব আৰু এইফালে আৰু ৰভাৰ খুটা ফুটিয়ে দিলা। কিমান বছৰ আগতে মৰা ভাবছো ৰাইজ বাকী এইটোৱে আছিল এটা নৰ্মেল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু গাঁৱৰ মানে এটা পৰম্পৰা হিচাপে ভিডিঅ'টো ৰাখি থ'লোঁ। মানে মানুহে চাওক বা নাচাওক, এটা মানে কি বছৰৰ প্ৰতি মানে কি এনেকুৱা বছৰ এনেকুৱা আছিল, অহাবাৰ যদি এই পৰম্পৰাটো নকৰেও সেই পৰম্পৰাটো মানুহেতো চাব পাৰিব। সেই হিচাপতো মই মানে ভিডিঅ'বিলাক বনাওঁ, বুজি পাইছেনে? এই পৰম্পৰাটো অহাবাৰ যদি নকৰেও কোনোবাই কিবা কাৰণত নকৰিব পাৰে আৰু নকৰিলে চাব পাৰিব মোৰ ভিডিঅ'টোত যে যোৱাবাৰচোন আমি এনেকৈ আমি ৰাইজে ঘূৰিছিলোঁ। কথাটো তেনেকুৱা বস্তু এটা স্মৃতি হিচাপে তাৰমানে ভিডিঅ' এটা ৰাখি থৈ দিওঁ। সেইটোৱে মই ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণ। এতিয়া বহুতে ভাবে ইউটিউবত ভিডিঅ' বনা মানুহক দেখুৱাই কাৰণে নহয়, কেতিয়াবা নিজৰ কাৰণেও সেনেকুৱা আৰু কথাবিলাক। বাকী বাই বাই, তাৰ এটা নেক্সট ভিডিঅ'তে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই, জয় অসম।